সৃষ্টিকাৰী এই বিধ্বংস বানে যি প্ৰলয়ৰ সৃষ্টি কৰিলে সঁচাকৈ দুৰ্ভাগ্যজনক। মানুহে যি গছ বন কাটি ধ্বংসলীলা চলাইছিল, পাহাৰবিলাকত কয়লা খনন কৰি, শিল বালি খনন কৰি যি ধ্বংসলীলা সৃষ্টি কৰিল, আৰু তাৰ ফলশ্ৰুতিত প্ৰকৃতিয়ে তাণ্ডৱ লীলা সৃষ্টি কৰিলে। নাগালেণ্ড মন জিলাকে আদি কৰি নাগা পাহাৰত ধাৰাসাৰ বৰষুণ হ'ল, আৰু সেই ধাৰাসাৰ বৰষুণৰ ফলত বহুতো খহনীয়াৰ সৃষ্টি হ'ল, আৰু সেই খহনীয়াৰ পৰা মাটি বালি আহি পিনি আমাৰ দিখৌ, টাউকাক আদিত নদীত পৰিল। আৰু এতিয়া বৰ্তমান কি হৈছে, সেই দিখৌ নদী আৰু টাউকাক নদী বহুতো বাম হৈ পৰিল। গতিকে মানৱ সৃষ্টিকাৰী এই বিধ্বংসী বানৰ যিসকলৰ দানৱৰ কাৰণে এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল, সেই দানৱসকলক মই এই সামাজিক মাধ্যমৰ যোগেদি অৰিহণা দিছোঁ। আৰু চৰকাৰকো মই বিনম্ৰ অনুৰোধ জনাওঁ, এই যিসকল দানৱ, এই দানৱসকলক চিনাক্ত কৰি উচিত ব্যৱস্থা ল'ব লাগে। আৰু ইয়াৰ ফলত কি হৈছে, আজি গোটেই বানে আমাক আৰ্থিকভাৱে জুৰুলা কৰি তুলিলে। আমি যিসকল যুৱক নিজে কৰ্ম কৰি স্বনিয়োজিত সেই যুৱকসকল আজি এটা জিৰ'ত নতুনকৈ কৰ্ম জীৱন আকৌ আৰম্ভ কৰিব লগা হৈছে। তেওঁলোকৰ আৰ্থিক অনাটন ইমানেই হৈ পৰিল, তেওঁলোক সঁচাকৈ দুৰ্ভাগ্যজনক এটা পৰিস্থিতিত পৰিল। আৰু ইয়াৰ ফলত কি হ'ব, আমি লাহে লাহে আমি আৰ্থিকভাৱে দুৰ্বল হৈ পৰাৰ ফলত আমি কি হ'ম, সকলোৱে হিতাধিকাৰী হ'ব লাগিব। আৰু সকলো যেতিয়া আমি হিতাধিকাৰী হৈ পৰিম, আৰ্থিকভাৱে দুৰ্বল যেতিয়া হৈ পৰিম, আমাৰ কি হ'ব, আমাৰ যি বিবেক থাকে, আমি যি আৱেগেৰে বা বিবেকেৰে আমি যিবিলাক কথা বিশ্লেষণ কৰি আমি সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তবিলাক ল'ব নোৱাৰিম। তাৰ ফলত এক অৰাজকতাৰ সৃষ্টি হ'ব। আৰু যি চৰকাৰেই নহওক, যিবিলাক চৰকাৰী মানুহ, AGP হওক, BJP হওক, কংগ্ৰেছ হওক, এনেধৰণৰ মানুহবিলাক দুৰ্ভিক্ষ হ'লে, হিতাধিকাৰী হৈ পেলাই তেওঁলোকৰ কথা মতে আমি চলিব লগা হ'ব। গতিকে আমি নিজেই বিচাৰ বিবেচনা কৰিব নোৱাৰিম। গতিকে সকলো ৰাইজক পুনৰ বহুত আশাৰে, বহুত নিজৰ আন্তৰিকতাৰে মই আকৌ কৈছোঁ, আপোনালোকে গছ বন ৰোপণ কৰক। প্ৰকৃতিৰ যি ধ্বংসলীলা সৃষ্টি হৈছে, এই ধ্বংসলীলাক বাধা দিবলৈ প্ৰয়াস কৰক। গছ বন নাথাকিলে দেখিলে নহয় কি ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হয়। আৰু আপোনালোকৰ বহুত বিশেষজ্ঞও ইতিমধ্যে কৈছে গছ বন কাটি ধ্বংসলীলাৰ কৰাৰ ফলত কি পৰিস্থিতিৰ সৃষ্টি হ'ল। গতিকে গছ লাগিব, গছ থাকিলেহে মানুহ জীয়াই থাকিব। আৰু এতিয়া কি হ'ব, যি অবৈধভাৱে যি খনন নাগালেণ্ড পাহাৰত হৈছিল, তাৰ প্ৰতিবাদ হ'ব। আৰু এই প্ৰতিবাদ কৰিবলৈ জনসাধাৰণ ওলাই আহিব, সাধাৰণ জনসাধাৰণ। আৰু কিন্তু কিছুমান দল সংগঠনৰ, সকলো দল সংগঠন নকওঁ মই, কিছুমান দল সংগঠনৰ নেতা কিন্তু মেনেজ হৈ ধনী হ'ব। এই পৰম্পৰা চলি আছে। এই পৰম্পৰাবিলাকক আমি বাধা দিবলৈ হ'লে আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব, সচেতনভাৱে সকলোবিলাক বিবেকেৰে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। এই জটিল সন্ধিখনত মই পুনৰবাৰ সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাওঁ, আপোনালোকে গছ গছনি ৰোপণ কৰক, প্ৰকৃতিক সুৰক্ষিত ৰাখক। ধন্যবাদ।